গুৰুত্বপূৰ্ণ খবৰ মন গ'লে ফেচবুক ইনষ্টাগ্ৰামত একাউণ্ট এটা খুলিব নোৱাৰিব আপুনি এতিয়া একাউণ্ট খোলাৰ আগত আপুনি চিন্তা কৰি ল'ব লাগিব শীঘ্ৰেই বন্ধ কৰি দিয়া হ'ব 40 লাখ ফেচবুক একাউণ্ট এতিয়া বন্ধ কৰি দিয়া হ'ব 40 লাখ ফেচবুক একাউণ্ট 16 বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব 16 বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব মন গ'লে আপুনি ফেচবুক ইনষ্টাগ্ৰামত এতিয়া একাউণ্ট খুলিব নোৱাৰিব মন গ'লে আপুনি খুলিব নোৱাৰিব ডিসেম্বৰ মাহৰ পৰাই প্ৰযোজ্য হ'ব এই কঠোৰ আইন যিখন কঠোৰ আইন আনিছে সেই আইনখন ডিসেম্বৰ মাহৰ পৰাই প্ৰযোজ্য কৰা হ'ব অনলাইন সুৰক্ষা আইন 2021 সংশোধন কৰি কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে অনলাইন সুৰক্ষা আইন 2021ৰ যিখন আইন আছিল সেই আইনখন সংশোধন কৰি এটা কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে 16 বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব শীঘ্ৰে বন্ধ কৰি দিয়া হ'ব ফেচবুক একাউণ্টসমূহ শীঘ্ৰে এতিয়া ফেচবুক একাউণ্টসমূহ বন্ধ কৰি দিয়া হ'ব এতিয়া এক বিশেষ খবৰ আহি পৰিছে অষ্ট্ৰেলিয়াত চৰকাৰে কঠোৰ নিৰ্দেশনা গ্ৰহণ কৰিছে অষ্ট্ৰেলিয়া চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে মন গ'লে আপুনি এতিয়া ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিব নোৱাৰিব অষ্ট্ৰেলিয়া চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ আৰু ডিসেম্বৰ মাহৰ পৰাই এই আইনখন প্ৰযোজ্য কৰা হ'ব